দুই এদিনৰ ভিতৰতে বিৰোধী ঐক্য আৰু ৰাইজৰ দলৰ মিত্ৰতা সম্পৰ্কীয় সমস্যাৰ সমাধান হ'ব। ভবানীপুৰ সৰভোগ আৰু গুৰেশ্বৰত আমি নিৰ্বাচন খেলিম। বজালীৰ পুথিমাৰীত এই মন্তব্য ভবানীপুৰ সৰভোগ সমষ্টিৰ CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ। বিৰোধীৰ কথা সকলোৱে দেখে, কিন্তু NDAৰ মিত্ৰতাৰ কথা কিমান দেখে বুলি প্ৰশ্ন বিধায়কগৰাকীৰ। বিজেপিৰ মিত্ৰদল অগপক কিমান আসন দিব মুখ্যমন্ত্ৰীৰ বক্তব্যত সেয়া স্পষ্ট হৈছে বুলিও মন্তব্য মনোৰঞ্জন তালুকদাৰৰ। আমাক কোনোবাই ভাল পায় বেয়া পায়, আমি ভবানীপুৰ সৰভোগ সমষ্টিত নিৰ্বাচন খেলিমেই বুলি উল্লেখ কৰিলে CPIMৰ বিধায়কগৰাকীয়ে। জুবিন গাৰ্গৰ ন্যায় প্ৰদান সম্পৰ্কতো মুখ্যমন্ত্ৰীক সমালোচনা বিধায়কগৰাকী। যিখন চৰকাৰ চলি আছে এইখন অসমৰ জনসাধাৰণৰ মৌলিক যিবিলাক সমস্যা, কৰ্মসংস্থান, গাঁও ভূঞে কৃষিৰ উন্নয়ন, বিশেষত কৰ্মসংস্থানৰ এটা ভয়ংকৰ সমস্যা ৰাজ্যখনত আছে। যদিও সিহঁতে ঢোল কোবাই আছে 1,59,000 যুৱকক কৰ্মসংস্থান দিছে, সেইটো মই স্বীকাৰকাৰীও। এতিয়া পাৰ্লামেণ্টত যি তথ্য আহিছে 40 লক্ষ কৰ্মহীন যুৱক আমাৰ ৰাজ্যখনত, মুখ্যমন্ত্ৰী 22 লক্ষ বুলি কৈছে। তাতকৈ ডাঙৰ ঘটনাটো হৈছে বাকী কৰ্মসংস্থান নোপোৱা মানুহক কেনেকৈ কৰ্মসংস্থান দিব। উদ্যোগ আৰু কৃষি ক্ষেত্ৰত বিকাশ কৰাৰ কাৰণে তেওঁলোকে উন্নয়নৰ কোনো কাম কৰা নাই। এই মৌলিক সমস্যাবিলাক সমাধান কৰাত এই চৰকাৰ যিহেতু ব্যৰ্থ হৈছে, এই চৰকাৰক আমি পৰাজিত কৰাৰ কাৰণে বিৰোধী পক্ষ ঐক্যবদ্ধভাৱে নিৰ্বাচনত নামিম আৰু আমাৰ দৃঢ় বিশ্বাস এইবাৰ আমি তেওঁক পৰাজিত কৰিম, কাৰণ হাইকোৰ্টেও তেওঁক ৰেহাই দিয়া নাই। জুবিনক হত্যা কৰা হৈছে, আমি কোৱাই নহয়, মুখ্যমন্ত্ৰী নিজ মুখে কৈছে, এছেম্বলিৰ ভিতৰতো কৈছে যে জুবিনক হত্যা কৰা হৈছে। জুবিনক যদি হত্যা কৰা হৈছে তাৰ হত্যাৰ বিচাৰ হ'ব লাগে, জুবিনক হত্যাকাৰীসকলক কঠোৰ শাস্তি দিব লাগে, ন্যায় পাব লাগে। অসমৰ মানুহে 72 লক্ষতকৈ বেছি মানুহে ছ'চিয়েল মিডিয়াত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি পেলাই প্ৰতিবাদ সাব্যস্ত কৰে, এইটো এটা ৱৰ্ল্ড ৰেকৰ্ড। কিন্তু জুবিনক আজি ন্যায় দিয়াৰ ক্ষেত্ৰত যিটো গাফিলতি, এই গাফিলতিটো আমি স্বাভাৱিকতে জনসাধাৰণৰ মুখত উন্মোচিত কৰি দিম। আৰু বিজেপি চৰকাৰে এটা গাফিলতি কৰি হত্যাকাৰীসকলক বচোৱাৰ কাৰণে তেওঁ আপ্ৰাণ চেষ্টা কৰিছে। জেলত ৰাখিলেতো আৰু শাস্তি নহয়, কেইমাহমান ৰাখিব, নিৰ্বাচনৰ পিছত উলিয়াই দিয়াৰ কাৰণে সুন্দৰ ব্যৱস্থা তেওঁ কৰি আছে। তাৰ কাৰণে ফাষ্ট ট্ৰেক এতিয়া আনিছে। কিন্তু ভোটটো বিচাৰি আহিছে, এতিয়া ন্যায়টো দিয়া নাই, ভোটটো বিচাৰি আহিছে। কেলৈ ভোট বিচাৰি আহিছে? আমি সেইটো ৰাজ্যক ক'ম যে বিজেপিয়ে কৈছিলে যে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিলে ভোট বিচাৰি নাযাওঁ, কিন্তু আজিতো ভোট বিচাৰি আহিছে। ক'ত ন্যায়টো পালে? আমিতো ন্যায়টো বিচাৰিছোঁ, ন্যায় পোৱা নাই। আজি তেওঁ ভোট বিচাৰিব নালাগে একচুৱেলি।